জানো না আর ভাই লক্ষ্মণ দাদা হয়তো পালি রাজভোগ ত্যাগ করি প্রকৃতির এই নন্দন বনত আমি এই ভোগ পান বলে আশা করেছিল কিন্তু এটি আমার এক অখান্তিয়ে মন প্রাণে দুর্বল করে তুলিছে আপোনাৰ মনৰ আনন্দ আৰু হাঁহিতেৰ প্ৰমাণ নাইকিয়া হৈ পৰিছে ভালদৰে ব্যক্ত কৰি কওকচোন কি হৈছে আপোনাৰ তোমাৰ অশান্তি কাৰণ ব্যক্ত কৰা দাদা তাক আদৰ কৰাৰ উপায় নিশ্চয় ওলাব প্ৰিয়ে জানো না আৰু ভাই লক্ষ্মণ দাদা তোমালোকৰ দুখ কষ্টবোৰ দেখি মোৰ অন্তৰ দহিব লাগিছে প্ৰিয়ে জানকী না তুমিতো ৰাজাৰ জনকৰ গৃহ নানান ভোগ বিলাসৰ মাজেৰে লালিতা পালিতা বিবাহৰ পাছত চক্ৰৱৰ্তী ৰজা দশৰথৰ প্ৰথম বোৱাৰী হিচাপে অযোধ্যাৰে ৰাজসিংহাসনৰ অলংকাৰৰ যোগ্য আছিলা কিন্তু চোৱা নিয়তিৰ কি নিৰ্মম পৰিহাৰত কৰি আজি তোমাৰ এনে অৱস্থা এদিনৰ ৰাজকন্যা ৰাজবধূ এতিয়া বন্য পশুৰ লগৰীয়া শৰীৰতে জীৰ্ণ বস্ত্ৰ তথা বন্য ফল মূল আমাৰ খাদ্য প্ৰিয়ে তোমাৰ সেই সুকোমল সুলভ শৰীৰত কাঁইটৰ আঘাত মই কিদৰে সহ্য কৰোঁ মোৰ বাবে চিন্তা নকৰিব না ভোগ বিলাসৰ প্ৰতি মোৰ অলপ লালসা স্বামী মোৰ পৰম ধন সুখ সন্তোষ আৰু সকলো মোৰ প্ৰাণৰ ৰঘুমণিৰ আৰু সুখত বান্ধৱ তেওঁৰ ৰসমঞ্জু সেয়াই মোৰ বাবে শান্তিৰ সৰগ নহয় প্ৰিয়ে নিজৰ শৰীৰৰ যন্ত্ৰণা মই হেলা ৰঙে সহ্য কৰিম কিন্তু তোমালোকৰ যন্ত্ৰণা মই অলপো সহ্য কৰিব পৰা নাই এফালে বৈ মাতৃ কৈকেয়ী বৰ আৰু আনফালে পিতৃৰ সত্য অংগীকাৰৰ মতে 14 বছৰ বনবাস এই ৰামৰ হে পালন তোমালোকে মোৰ লগত এই গভীৰ অৰণ্যলৈ কিয় আহিলা ভাই লক্ষ্মণ দাদা তুমি জানকীক লগত লৈ ৰাজ্যলৈ উভতি যোৱা মই অকলেই বনবাস কৰিম পালন দাদা ৰঘুমণি তোমাৰ সত্য আৰু আদৰ্শই আমাক বনবাস খাটিবৰ বাবে বাধ্য কৰালে লোকে শৰীৰৰ ৰক্ত দি ৰাজভোগ অধিকাৰ কৰে কিন্তু তুমি পুৰুষাৰ্থ হিচাপে লাভ কৰা সিংহাসন স্বইচ্ছাৰে ত্যাগ কৰিলা তুমি জানা এই ভাতৃ লক্ষ্মণে তোমাক নেদেখিলে খন্তেকো থাকিব নোৱাৰে তোমাৰ তুলনাত এই সংসাৰৰ সকলো মোৰ বাবে তুচ্ছ প্ৰয়োজন হলে মই মোৰ এই পুত্ৰ প্ৰাণ দিব্যি খৰ্চ তথাপি নাযাওঁ মই এই ৰাজ্যলৈ ঘূৰি ভাই লক্ষ্মণ দাদা মোৰ প্ৰতি তোমাৰ অকৃত্ৰিম স্নেহ প্ৰশংসা
বৰ পৰিশ্ৰমী হৃদয় আৰু চিন্তাধীন মন খন্তেক বিশ্ৰাম দিয়াটো উচিত ঠিকেই কৈছা ভাই লক্ষ্মণ বৌলাকে অলপ আগুৱাই গৈ জিৰণি লওঁগৈ ব'লা দাদা